নমস্কাৰ, আজি 10 জুন আৰু আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। মোদী মন্ত্ৰীসভাৰ আজি কেবিনেট বৈঠক আৰু প্ৰথমখন কেবিনেট সামৰিয়েই ইটালীলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী মোদী। মোদী মন্ত্ৰীসভাৰ প্ৰথমখন কেবিনেট বৈঠকতে আজি বিতৰণ কৰা হ'ব মন্ত্ৰীসকলৰ দপ্তৰ। খবৰ অনুসৰি প্ৰথম কেবিনেটতে বহুকেইটা সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। ইফালে কেবিনেট বৈঠকৰ পাছতেই মোদীয়ে কৰিব বিদেশ ভ্ৰমণ। ইটালীলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী মোদী। ইটালীত অনুষ্ঠিত হ'বলগীয়া G7 ছামিটত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ, জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই ৰিয়াচিত নিহত তীৰ্থযাত্ৰীসকলৰ পৰিয়ালক 10 লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। ৰাজ্যপালগৰাকীয়ে ছ'চিয়েল মিডিয়াত জনাইছে যে এই দুৰ্ঘটনাত আহত হোৱাসকলক 50,000 টকাকৈ ক্ষতিপূৰণ দিয়া হ'ব। আহতসকল জম্মুৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। উল্লেখযোগ্য যে দেওবাৰে জম্মু কাশ্মীৰৰ ৰিয়াচিত এখন বাছত উগ্ৰপন্থী আক্ৰমণৰ ফলত বাছখন খাৱৈত বাগৰি পৰাত 10জন লোকৰ মৃত্যু হোৱাৰ লগতে 33জন লোক আহত হৈছিল। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাজ্য মিজোৰামত 5 কোটি টকাৰো অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ। অসম ৰাইফলছ, আৰক্ষী, আবকাৰী বিভাগ আৰু কেন্দ্ৰীয় শুল্ক বিভাগে চুবুৰীয়া ৰাজ্য মিজোৰামত নিষিদ্ধ ড্ৰাগছ আৰু বিদেশী চিগাৰেটৰ বিৰুদ্ধে অভিযান চলাই ৰাজ্যখনৰ লুংলে আৰু চাম্পাই জিলাত জব্দ কৰে বৃহৎ পৰিমাণৰ হিৰ'ইন আৰু বিদেশী চিগাৰেট। অসম ৰাইফলছ আৰু আবকাৰী বিভাগে লুংলে জিলাৰ ৰাচি ডেং এলেকাত অভিযান চলাই হিৰ'ইন ভৰ্তি 40টা চাবোনৰ বাকচ জব্দ কৰে। বাকচকেইটাৰ পৰা মুঠ 483.98 গ্ৰাম হিৰ'ইন জব্দ কৰে। জব্দ কৰা হিৰ'ইনৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় 3 কোটি 38 লাখ টকা। নিষিদ্ধ হিৰ'ইন সৰবৰাহৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে অসম ৰাইফলছ, আৰক্ষী আৰু শুল্ক বিভাগে চাম্পাই জিলাৰ ৰুটলাং এলেকাত যুটীয়া অভিযান চলাই 151 কাৰ্টুন বিদেশী চিগাৰেট আৰু 26 গ্ৰাম হিৰ'ইন জব্দ কৰে। জব্দ কৰা সামগ্ৰীখিনিৰ মূল্য প্ৰায় 2 কোটি 14 লাখ টকা হ'ব বুলি জানিব পৰা গৈছে। খেলৰ বাতৰি, T20 বিশ্বকাপত পাকিস্তানক পৰাস্ত কৰি টীম ইণ্ডিয়াই নাটকীয় বিজয় সাব্যস্ত কৰে। দেওবাৰে আমেৰিকাৰ নাছাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে ভাৰতে 6 ৰানৰ ব্যৱধানত জয়লাভ কৰে। টছত জয়ী হৈ পাক অধিনায়ক বাবৰ আজমে ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। সেই অনুসৰি ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতে প্ৰথমে বেট ধৰি 19 অভাৰত মাত্ৰ 119 ৰানহে কৰিবলৈ সক্ষম হয়। পিছত ভাৰতৰ নিয়ন্ত্ৰিত বলিঙৰ বাবে পাকিস্তানে নিৰ্ধাৰিত 23 অভাৰত 7টা উইকেট হেৰুৱাই 113 ৰানহে কৰিবলৈ সক্ষম হয় আৰু ভাৰতে মেচখনত 6 ৰানত জয়লাভ কৰে। ভাৰতৰ এই বিজয়ৰ মূলতে আছিল বুমৰাহ আৰু অৰ্শদীপৰ নিয়ন্ত্ৰিত বলিং আক্ৰমণ। আনহাতে ভাৰতে পৰৱৰ্তী মেচখন অহা বুধবাৰে আমেৰিকাৰ বিৰুদ্ধে খেলিব। পৰৱৰ্তী বাতৰি, পুনৰ ৰাজ্যৰ 29খন জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে য়েলো এলাৰ্ট। কৰিমগঞ্জ, হাইলাকান্দি, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত 10 জুনত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। য়েলো এলাৰ্ট জাৰি কৰা জিলাসমূহত অতিপাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।